আজি এটা বহুত ধুনীয়া এটা কাৰ্যসূচী গ্ৰহণ কৰিছে মৰাণ ছাত্ৰ সন্থাই। আজি যিমান কেইজন ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ক্লাছ 10 ক্লাছ 12ত ভাল ৰিজাল্ট কৰি ওলাইছে তেওঁলোকৰ ফেলিচিটেশ্যন কাম মানে তেওঁলোকৰ কাইণ্ড অফ এনকাৰেজমেণ্ট এটা ছেশ্যন। তো তাক মোক মাতিছিলে, মোৰো বিৰাট ভাল লাগিল তেওঁলোকৰ লগত মত বিনিময় কৰি। কুৱেশ্যনছ কেইটা বহুত স্পেচিফিক আৰু ইমান ধুনীয়া ধুনীয়া কুৱেশ্যন, ইমান মানে ডাঙৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ কুৱেশ্যন সুধি আছে ক্লাছ 10ৰ ল'ৰা ছোৱালী। বিৰাট ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ ছেশ্যনে মানে নেক্সট জেনেৰেশ্যনক আগবঢ়াই লৈ যাব। চ' মই শলাগ লৈছোঁ, এনেকুৱা ধৰণৰ ইনিচিয়েটিভ হৈ থাকিব লাগে। নিশ্চিতভাৱে আপোনালোকে দেখিছে যে মৰাণ জনজাতিৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণ জনজাতিৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ শৈক্ষিক ন্যাসৰ সহযোগত আজি উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবৰ বাবে এই অনুষ্ঠান আমি ৰাখিছোঁ। এই অনুষ্ঠানৰ জৰিয়তে মৰাণ জনজাতিৰ 6গৰাকীকৈ পুৰোধা ব্যক্তিৰ নামত আমি বঁটা প্ৰদান কৰা হ'ব। প্ৰায় আমাৰ 250জনতকৈ অধিক ছাত্ৰ ছাত্ৰীক আজি এই অভিনন্দন অনুষ্ঠানত আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ভৱিষ্যত দিনত সুখ্যাতিৰে আমাৰ পৰৱৰ্তী পৰ্যায়সমূহ উত্তীৰ্ণ হ'ব পাৰে, অনাগত ভৱিষ্যত যাতে আমাৰ মৰাণ জনজাতিৰ লগতে ৰাজ্যখনৰ বাবে যে আমাৰ সেৱা আগবঢ়াব পাৰে, তেনেধৰণে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আমি সমল ব্যক্তি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক ৰাজীৱ সন্দিকৈ ছাৰক আমি আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে ছাৰে আহি আমাৰ মাজত উপস্থিত হৈছে। লগতে আমি আমন্ত্ৰণ জনাইছিলোঁ তিনিচুকীয়া জিলা আয়ুক্তৰ স্বপ্নলীল পল ছাৰক আমি আমন্ত্ৰণ জনাইছিলোঁ, তেখেতো ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছেহি। আৰু লগতে আমাৰ মাজত উপস্থিত আছে বিভিন্ন আমাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনজাতিৰ কেওটা সংগঠনৰ নেতৃবৃন্দ আমাৰ মাজত উপস্থিত আছে। আৰু তেখেতসকলৰ লগতে আজি যিসকল কীৰ্তিমান ছাত্ৰ ছাত্ৰী আজি এই বঁটা পাবলৈ সক্ষম হ'ব, আমাৰ যিসকল 75% অধিক নম্বৰ লাভ কৰিছে, যিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব, আমি আশা ৰাখি মৰাণ জনজাতিৰ বাবে তেওঁলোকে সেৱা আগবঢ়াব, আমাৰ ৰাজ্যখনৰ বাবে সেৱা আগবঢ়াই যাতে অনাগত ভৱিষ্যতত যাতে আমাৰ সমাজখনৰ বাবে কিবা এটা কৰাৰ এই বঁটাৰ অনুষ্ঠানৰ জৰিয়তে পণ লৈ যায়, এইখিনিকে আমি আশা কৰিম।